শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত এটা গেছ ছাৰ্ভিচ এজেন্সিৰ বিৰুদ্ধে গ্ৰাহকক গুৰুত্ব নিদিয়া হেমাহি আৰু জনজীৱনৰ সুৰক্ষাক লৈ উপেক্ষা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। শিৱসাগৰ দৰবাৰ ৰোডৰ জেৰিনা বেগম নামৰ এগৰাকী মহিলাই উক্ত এজেন্সিৰ পৰা কিছুদিন পূৰ্বে এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিছিল। কিন্তু গেছ চিলিণ্ডাৰটোৰ ব্যৱহাৰ আৰম্ভ কৰা দিনৰ পৰাই গেছ লিক হোৱাৰ সমস্যাত ভুগি আছে পৰিয়ালবৰ্গই। জেৰিনা বেগমে গেছ লিকৰ বিষয়ত বহুবাৰ ছাৰ্ভিচ সেৱা এজেন্সিৰ কৰ্মচাৰীসকলক জনাই আহিছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই হেমাহিৰ বাবে পৰিয়ালটোৱে অনাকাংক্ষিত কোনো দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰিছে। অধিক উদ্বেগজনক কথা হ'ল বৰ্তমান ফোনযোগে যোগাযোগ কৰাৰ চেষ্টা কৰিলে গেছ ছাৰ্ভিচ সেৱা এজেন্সি পক্ষই কোনো প্ৰতিক্ৰিয়া নিদিয়ে। স্থানীয় ৰাইজে ঘটনাটো লৈ আকাংক্ষা প্ৰকাশ কৰি গভীৰ মনোযোগ দিয়া প্ৰয়োজন বুলি মন্তব্য কৰিছে। গেছ লিক হোৱা অৱস্থাত গোটেই পৰিয়াল তথা পাৰিপাৰ্শ্বিক অঞ্চলৰ লোকসকল বিপদত পৰাৰ সম্ভাৱনা আছে বুলিও মত ব্যক্ত কৰে। এনে পৰিস্থিতিত জনজীৱনৰ সুৰক্ষাৰ স্বাৰ্থত গেছ ছাৰ্ভিচ এজেন্সিক তদন্তৰ আওতালৈ আনি চৰম হেমাহি তথা গাফিলতি প্ৰদৰ্শন কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনসাধাৰণে প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক এই সমস্যাত হস্তক্ষেপ কৰাৰ আহ্বান জনাইছে। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ সিলিন্ডাৰটো লগোৱাৰ দিন ধৰি খুব লিক কৰি আছে যে হেতু কাৰণে আমি সিলিন্ডাৰটো খুলি থৈছো আৰু যেহেতু সিলিন্ডাৰটো লিক কৰি আছে সেইবাবেতো বহুত মানে কি সিলিন্ডাৰ কিমান বিপদজনক হ'ব পাৰে। মানে আমাৰ ঘৰত তেনেকে মতা মানুহ নাথাকে, মানুহজন আৰু আব্বা মানে বাহিৰতে থাকে আৰু মই আৰু মোৰ শাহু ঘৰত থাকো। সেইবাবে মানে ভয় খাইছো যাতে মানে একো বিপদ আপদ নহওক আৰু গেছ এজেন্সিক আমি জনাই থকা হৈছে, মানে কেইবাবাৰো আমি কমপ্লেইন কৰিছো যে সিলিন্ডাৰটো লিক কৰি আছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। চিলিণ্ডাৰ মই শিৱসাগৰ, মোৰ নাম জেৰিনা বেগম, মই শিৱসাগৰ দৰবাৰ ৰোডৰ সৃষ্টিপথত থাকো। মোৰ আজি চিলিণ্ডাৰটো লোৱা আজি এসপ্তাহমান হৈছিলে। চিলিণ্ডাৰটো তাৰপিছত লগোৱাৰ পিছত মোৰ আৰু এটা অৱশ্যে চিলিণ্ডাৰ আছে। লগোৱাৰ পিছত মোৰ চিলিণ্ডাৰটোৱে কণ্টিনিউ লিক কৰি আছে। ইমানেই লিক কৰিছে যে গোটেই ঘৰটোৱে গোন্ধাই গৈছে। মই ভয়তে চিলিণ্ডাৰটো খোলাই দিলো। খোলাই পেলাই মই বেলেগ এটা চিলিণ্ডাৰ লগালো, কিন্তু মই এজেন্সিত ইমানেই ফোন কৰিছো, ইমানেই জনাইছো যে তেওঁলোকে কোনো মানে গুৰুত্ব দিয়া নাই আৰু আমাৰ ইয়ালৈ মানুহো পঠিয়া নাই। মই এতিয়া কি কৰিম মই নিজেই নাজানো, কাৰণ কেলে ঘৰৰ মানুহ নাথাকে, ঘৰত মই অকলে থাকো, মোৰ বোৱাৰী থাকে, আমি দুজনী থাকো। এতিয়া ভয় কৰিছো কেলে কিবা যদি ঘটিবলৈ হয়। প্ৰায়ে এইটো ঘটনা আমি শুনিয়ে থাকো বা টিভিটো দেখি থাকো যে চিলিণ্ডাৰৰ পৰা ইমান ডাঙৰ ডাঙৰ ঘটনা হয় যে মানুহ আনকি মৃত্যুৰ মুখতো পৰে, আনকি ঘৰ দুৱাৰো জ্বলে। তেনেকুৱা ক্ষেত্ৰত এইটো আমি বহুত ভয় খাইছো। এনেকুৱা ভয় খাইছো যে আমি এতিয়া কি কৰিম ক'ব নোৱাৰো। তেওঁলোকে এনেকুৱা এজেন্সি থকাতকে আমি ভাবো যে তেওঁলোকে নথকাই ভাল নেকি, কাৰণ আমাৰ এইটো কথাত যেতিয়া গুৰুত্ব দিয়া নাই ইমান ডাঙৰ এটা কথাত, তেতিয়াহ'লে আমি কি কৰিব পাৰো।